Hello everyone, welcome to Wizard Educational Institute. আজি আমি এই ভিডিঅ'টোত ৰিসেন্টলি অনুষ্ঠিত হৈ যোৱা APSC প্ৰিলিমছৰ কাট অফৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি যোৱা 2 বছৰৰ কাট অফটো অলপ চাই লওঁ। APSC CC 2022ৰ যেটো প্ৰিলিমছ 2023ত অনুষ্ঠিত হৈছিল তাৰ কাট অফটো যদি চাই UR কেটেগৰীত মেলৰ আছিল 74.5 আৰু ফিমেলৰ আছিল 71। কিন্তু এটা কথা মনত ৰাখিব এই যেটো প্ৰিলিমছ আছিল এইটো টোটাল পোষ্ট আছিল 913টা যেটো হাইয়েস্ট হয় আজিলৈকে ইউপিএসসি ত সচৰাচৰ তেনেকুৱা পোষ্ট ওলাই ইয়াতকে কমে ওলাই কিন্তু এনেকুৱা ভ্যাকেন্সি আৰু ফিউচাৰত যে আহিব এটো আমি আৰু নাপাবও পাৰো তো বাকি যেটো ৰিজাৰ্ভেশনত চাই কাটঅফবোৰ কমি গৈছে তাৰ পিছৰ যেটো প্ৰিলিমছ আছিল 2023ৰ 2024ত অনুষ্ঠিত হৈছিল তাত পোষ্ট আছিল 235টা ইয়াৰ কাটঅফটো চাই যদি জেনাৰেল মেলৰ 95 আছিলে ফিমেলৰ 90 আছিলে আৰু বাকি ৰিজাৰ্ভেশন কেটেগৰীত মাৰ্কসবোৰ কমি আহিছে এইবাৰৰ কাটঅফটো ডিসকাশন কৰাৰ আগতে আমি কিছুমান ফ্যাক্টৰ ডিসকাস কৰিম কি ফ্যাক্টৰ প্ৰথমটো হৈছে নাম্বাৰ অফ ষ্টুডেন্টস এপিয়াৰ কিমান ষ্টুডেন্ট এপিয়াৰ হৈছে ইট ইজ ইৰেলেভেন্ট মোৰ মতে কিয় কৈছো কাৰণ আমাৰ তাত তথ্য আছে যে 57000 ষ্টুডেন্টে বা ক্যান্ডিডেটে এপ্লাই কৰিছে তে কিমানজন এপিয়াৰ হোৱা নাই এটো মেটাৰ নকৰে কাৰণ কম্পিটিশনটো সদায় সিৰিয়াস ক্যান্ডিডেটৰ মাজত হয় এটা এজাম্পশন কৰি লকে 10000 সিৰিয়াস ক্যান্ডিডেট আছে এপিএসসি কাৰণে খুব ভালদৰে পঢ়ি আছিল সো এই 10000 এৰ মাজতে কম্পিটিশনটো হ'ব বাকি ধৰক 35000 এ এপিয়াৰ হৈছে বা 40000 মই এটা এজাম্পশন কৰি লৈছো তো এটো মেটাৰ নকৰে সো দিস ইজ ইৰেলেভেন্ট নাম্বাৰ 2 6000 yes level of question the question level to কেনেকৈ হৈছে সো আমি বহুতৰ লগত কথা পাতিছো ষ্টুডেন্ট বিলাকৰ লগত কথা পাতিছো লাষ্ট 2 ইয়াৰ্স মেইনছ লিখা ইন্টাৰভিউ লৈকে যোৱা তো সবেই কৈছে যে প্যাটাৰ্নটো এবাৰ অলপ বেলেগ আহিছে আমি কি ক'ব পাৰো আনপ্ৰেডিক্টেবল ফ্যাক্টুৱেল বেসিস এটা কাৰণ হ'ব পাৰে যে এপিএসসি এ বিচাৰিছে যে কাট অফ টু মোৰ অৰ লেস সেম থাকক যোৱা বছৰৰ লগত 95 কৈছিলে ইউআৰ কেটেগৰীত সো 90 তাৰ ওচৰত ৰাখিব বিচাৰিছে যেনেকৈ ইউপিএসসি এ কৰে ইউপিএসসি এৰ কাট অফবোৰ যদি চাই আপোনালোকে 5 বছৰৰ কাট অফ চাব মোৰ অৰ লেস অন দা সেম গ্ৰাউণ্ড 2022 ৰ প্ৰিলিমছটো বাদ দিলে 2022ত একেবাৰে বহুত হাৰ্ড লেভেল আহিছিল যাৰ কাৰণে কাট অফ 74 মান গৈছিল কিন্তু বাকি এনে 88 নো 85 তেনেকুৱা ওচৰে পাজৰে ৰাখে ইউপিএসসি তো এপিএসসি ও চাগে হিটোৱে বিচাৰিছে আৰু কোৱেশ্চনবোৰ অলমোস্ট 45 ৰ পৰা 47 টা এনেকুৱা কৰিব পৰা যায় এটেম্পটেবল বা ডুয়েবল আমি বহুত কেজন ষ্টুডেন্টৰ লগত কথা পাতিছো আপোনালোকে নিজেও এক্সামত বহিছে আৰু জানে যে ওয়ান লাইনাৰ কোৱেশ্চন আছিল ইজি আছিল কেইটা আছিল বহুত কম তো আপুনি যে সিৰিয়াসলি প্ৰিপেয়াৰ কৰিছে আৰু এলিমিনেশন ষ্ট্ৰেটেজি লগাই পেলাই সলভ কৰিছে তথাপি 45 টা 47 কৰিব পাৰে আপোনাৰ নলেজত থকা আৰু বাকি যদি এটেম্প কৰিছে সেইবোৰ কি হয় টুকা অলপ এটো বহুতে ইউজ কৰে আৰু এটো পেপাৰত হেতু যাৰ লাক ভাল ক্লিয়াৰ হৈ যাব আৰামত কিন্তু হয় কিন্তু বেছিভাগ কোৱেশ্চন কি হয় মডাৰেট লেভেলৰ হয় আৰু যোৱাবাৰৰ তুলনাত টাফ লেভেলৰ কোৱেশ্চন বেছি আছিল এবাৰ ইজি লেভেল কমহে আছিল আৰু এতিয়া সিসেটৰ বিষয়ে আমাৰ ছাৰে ক'ব সিসেটৰ পেপাৰটো কেনেকুৱা আছিল সিসেটৰ কথা ক'বলৈ গ'লে আমি কোৱেশ্চনখিনি প্ৰায়খিনি কোৱেশ্চন আমি ডিসিশন মেকিঙৰ পৰাই পাওঁ সেইটো আপোনালোকে গম পাইছে চাগে মেক্সিমাম কোৱেশ্চন ডিসিশন মেকিঙে আহিছে তাৰপিছত মেথছ অলপ আহিছে ৰিজনিং আহিছে মেথছৰ 2 পৰা 3টা কোৱেশ্চন টাফ আহিছে বাকিখিনি একদম বহুতে সহজ বুলিয়ে ক'ব পাৰি ৰিজনিং প্ৰায় সকলোৱে এটেম্প কৰিছে গোটেইখিনিয়ে প্ৰায় এটেম্প কৰিছে বাকি ইংলিছখিনিও সেইখিনি প্ৰায় গোটেইখিনিয়ে কৰিছে আৰু সেইটো হিচাপত চাবলৈ গ'লে প্ৰায় 70 মান কোৱেশ্চন সকলোৱে এটেম্প কৰিছেই তো সেইটো হিচাপত বা সিসেটৰ কোৱালিফাই কৰা ষ্টুডেন্ট বহুত হ'ব তো 33% মাৰ্কস লাগে তো বহুতে এবাৰ কোৱালিফাই কৰিব হয় এই যেটো পইণ্ট এটো ইৰিলেভেন্ট তো বহুতে এটো ক্লিয়াৰ কৰিব এতিয়া আহিলে ষ্টুডেন্ট ৰিভিউ তো অলৰেডি আমি এটো কৈছো এটো পইণ্টত যে বহুত ষ্টুডেন্টৰ লগত আমি কথা পাতিছো আৰু পাবলিকলি এভেইলেবল বহুতখিনি ডাটা আছে সেইখিনিত চাব যে মাৰ্কসবোৰ 80 পৰা 90 এইটো ৰেঞ্জৰ ভিতৰত আছে বেছিভাগ সো সেই ফ্যাক্টৰবোৰৰ ভিত্তিতে আমি কাট অফ এটা বনাইছো জেনাৰেল কেটেগৰীৰ কাৰণে মই 86.5 বুলি ধৰিছো কাৰণটো হৈছে 45 টা কৰিলেও 90 আহি আছে ইয়েস আৰু কাৰণ এটা আছে যে এইবাৰ ইউআৰ কেটেগৰীত পোষ্ট বেছি আছে যোৱা বছৰ 235 আছিল ওভাৰঅল পোষ্ট এইবাৰ আছে 288 টা
মাজতে 289 হৈছিলে কিন্তু আকৌ এটা কমাই দিয়া হৈছে তো 288 আছে কিন্তু জেনেৰেল কেটেগৰীত মেইলৰ কাৰণে 118টা আছে আৰু ফিমেলত আছে 42টা সো অবভিয়াসলি কাট অফ ডিক্ৰিজ হ'ব যোৱা বছৰ 95 কৈছিলে সো এইবাৰ কাট অফ ডিক্ৰিজ হ'বই 100% এতিয়া 90 থাকে নে 85 থাকে সেইটো ডিবেটেবল সেইটো আমি নাজানো কোনেও ক'ব নোৱাৰে যেতিয়া এপিএসসি ৰিলিজ কৰিব তেতিয়াহে গম পাব কিন্তু এটো মানি লওক যে কাট অফ 100% ডিক্ৰিজ হ'ব জেনেৰেল কেটেগৰীত বাকি কেটেগৰীত অলপ আমি আলোচনা কৰিম কমিবও পাৰে নকমিবও পাৰে কাৰণটো মই কম সো এটো হল আমাৰ কথা সো আৰু কোৱেশ্চনবোৰো দুটা 2 নম্বৰ কাৰণ যে অলপ মডাৰেট টু হাই লেভেলৰ আহিছিলে তাতো এটা কাট অফ কমিব তো মই ধৰিছো 86.5 কিয়নো অলমোস্ট 1200 ষ্টুডেণ্টক মেইনছৰ কাৰণে মাতিব আৰু ফিমেল কেটেগৰীৰ পৰা 420 মান মই ধৰি লৈছো তে ফিমেলৰ কাৰণেও কাট অফ কমিব যোৱা বছৰ 90 আছিলে সো এইবাৰ মই 82.5 বুলি ধৰিছো ওবিসি কেটেগৰীত কি হ'ব যোৱা বছৰৰ লগত কিন্তু মোৰলেছ সেম এটা কথা মনত ৰাখিব যদিও ওভাৰঅল পোষ্ট হয় মুছি দিব পাৰে ওভাৰঅল পোষ্ট ইনক্ৰিজ হৈছে কিন্তু ওবিসি পোষ্ট মোৰলেছ সেম আছে মই হিসাব কৰি চাইছো 56 আৰু 14 আৰু মৰাণ মটক কমিটিৰ কাৰণে 4টা এক্সট্ৰা আছে সেইটো মই ইয়াত উল্লেখ কৰা নাই কিন্তু যদি চাই 56 মানে 560 টাৰ ওচৰা-ওচৰি কেণ্ডিডেটক মাতিব মেইনছৰ কাৰণে সো মই কাট অফটো ধৰিছো 77.5 ইয়াতকে ইনক্ৰিজো হ'ব পাৰে 79 80 হ'ব পাৰে এটো কোনো ডাঙৰ কথা নহয় ফিমেলৰ কাৰণে 76.5 মই ভাবো ইয়াতকে বৰ এটা বেছি তলত যাব নালাগে এসসি কেটেগৰীত পোষ্ট বহুত কম আৰু ফিমেলৰ কাৰণে ৰিজাৰ্ভেশন নাই সো যোৱা বছৰৰ দৰে সেমে থাকিব মই 72 বুলি ধৰিছো এসটি প্লেইনছ 74 ফিমেলৰ কাৰণে 74 এসটি হিলছ 67.5 কাট অফটো অলপ হাই যেন লাগিব পাৰে কিন্তু আমি বহুত কেইজন ষ্টুডেণ্টৰ লগত কথা পাতিছো আৰু ডাটাবোৰ আমি কালেক্ট কৰিছো হয় পোষ্ট কম আছে ইয়েস সো হেতু কাৰণে এইবিলাক কাট অফ হাই গৈছে জেনাৰেলৰ কাট অফ 100% কমিব ওবিসিৰ কাট অফ অলপমান কমিব খুব বেছি এটা কমিব যে এইটো আশা নকৰিব এসসি এসটি সেম অলৰাইট সো আজিৰ ভিডিওটো আমি ইয়াতে সামৰিছো আপোনালোকে কমেন্ট সেকশনত জনাব আপোনালোকৰ নিজৰ স্কোৰ বিলাক থ্যাংক ইউ